কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবে এঘৰীয়া টোকান কটাৰ এটা পৰিয়াল। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ছয় মই অৱস্থাৰ মাজতো আমাৰ সমাজখনত একাংশ লোকৰ মনৰ পৰা আঁতৰা নাই অন্ধবিশ্বাস কুসংস্কাৰ। যেন ধৰ্মৰ নামত ভাগ হ'বলৈ গৈ আছে মানুহ। ধৰ্মৰ নামত মানুহ ভাগ হ'বলৈ ওলোৱা তেনে ঘটনা পোহৰলৈ অহাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাক্সা আৰু নলবাৰীত। কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবে সামাজিকভাৱে বৰ্জন কৰিছে এটা পৰিয়ালক। ধমধমৰ সমীপৱৰ্তী তথা বাক্সা জিলাৰ ২ নং টোকান কাটা গাঁৱত সংঘটিত হৈছে এনে এক নাভূত নাশ্ৰুত ঘটনা। বৰ্তমান যি 5G ডাটাৰ দিনত সমাজখন বা দেশখন কিমান আগবাঢ়ি গৈ আছে, এই পৰিপ্ৰেক্ষিতত কিন্তু সমাজৰ একাংশ মানুহ কোনে কি খাইছে, কোনে কি পিন্ধিছে, কোনে কি ধৰ্ম গ্ৰহণ কৰিছে, এইবিলাকত যি লাগি আছে এইটো অতি দুৰ্ভাগ্যজনক। সমাজখন কিন্তু বহুত আগবাঢ়ি গৈ আছে, তাৰ পৰিপ্ৰেক্ষিতত কিছুমান একাংশ মানুহ আছে যাৰ পৰিপ্ৰেক্ষিতত আজি মৃদুলৰ দৰে এই মৃদুলহঁতৰ ঘৰখন আজি 7 বছৰ ধৰি এখন সমাজৰ পৰা বঞ্চিত হৈ আছে। আৰু অতি দুৰ্ভাগ্যজনক, সমাজখন ইমান আগবাঢ়ি যোৱাৰ স্বাৰ্থত যদি তেওঁলোকে যদি আজি 7 বছৰ এঘৰীয়া কৰি থৈ দিছে আৰু যোৱা ৰবিবাৰৰ পৰাই যিটো ঘটনা তেওঁলোকৰ লগত সংঘটিত হৈ আছে, অতি দুৰ্ভাগ্যজনক। গাঁওখনে ধীৰেন্দ্ৰ পণ্ডিতৰ পৰিয়ালটোক এঘৰীয়া কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাক্সা জিলাকে ধৰি নলবাৰী। যোৱা 7 বছৰৰ পৰা আমাৰ সমাজৰ পৰা আমাৰ ওপৰত অত্যাচাৰ চলাই আছে। আমাৰ ঘৰৰ, মই মামাৰ ঘৰত থাকোঁ, তো আমাৰ মামাহঁতৰ যোনটো মানে ফেমিলি আছে, তেওঁলোকে কৃষ্ণগুৰু ধৰ্ম লৈছিল। কৃষ্ণগুৰু ধৰ্মত লোৱাতে তেওঁলোকৰ গুৰু বাক্য দিয়া আছিল যে তেওঁলোকে হোমপুৰ আৰু শিৱৰাত্ৰিৰ চান্দা দিব নোৱাৰে। তো যোৱা 21 বছৰৰ পৰা ঠিকে চলি আছিল, কিন্তু হঠাৎ তেওঁলোকৰ সমাজত কিছুমান ব্যক্তি আহিকেনে তেওঁলোকে নতুনকৈ কৈছে যে এইটো আমি দিবই লাগিব। কৃষ্ণগুৰু ধৰ্ম লোৱাৰ বাবে সামাজিকভাৱে বৰ্জন কৰাৰ অভিযোগ আনিছে পৰিয়ালটোৱে। পৰিয়ালটোৰ অভিযোগ মতে 7 বছৰ পূৰ্বে তেওঁলোকক গাঁওখনিৰ পৰা এলাগী কৰা হৈছে। সমাজখনৰ পৰা এলাগী হোৱাৰ পিছৰে পৰা পৰিয়ালটো ঠিকে ঠাকে চলি আহিছিল যদিও এতিয়া পৰিয়ালটোৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে। ধীৰেন্দ্ৰ পণ্ডিত আৰু সুধাৰাণী দেৱী সহিতে পৰিয়ালটোৰ কৃষ্ণগুৰু সেৱাশ্ৰমতে দীক্ষা লোৱাৰ পিছৰে পৰা পৰিয়ালটোৰ ওপৰত অত্যাচাৰ চলোৱাৰো অভিযোগ আহিছে। কৃষ্ণগুৰু ধৰ্ম লয় হোমপুৰ আৰু শিৱৰাত্ৰিত পইচা দিব লাগে। আমাৰ দিবা নোৱাৰোঁ, প্ৰভুৰ মানা আছে। শিৱৰাত্ৰি হোমপুৰা পূজা পাতলত আমি দান দক্ষিণা দিব নোৱাৰোঁ, তাহাৰ লাগে। লাগাৰ হৈ আমি কৈছোঁ নাই আমি নোৱাৰোঁ, তথাপি আমাৰ বৰদাগনীয়েও কৈছে আমি দিম তাহাৰ হৈ। সদাগায়েও কৈছে না, ছোৱালীয়েও কৈছিল। পলিও আমাৰ ভকতে আৰু আঁঠুকাৰি তাতে ক'ব লাগিব যে এইটো মই ব্যৱহাৰ কৰিলোঁ, পইচাটো মই দিলোঁ, আমিতো ক'ব নোৱাৰোঁ। এই তাৰে হৈ আমাক এচৰা কৰি থৈ দিছে। উপায়হীন পৰিয়ালটোৱে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ পৰা ন্যায় বিচাৰিছে। পৰিয়ালটোৰ ক্ষেত্ৰত সংঘটিত ঘটনা সন্দৰ্ভত শিক্ষিত যুৱক যুৱতীয়ে এই ক্ষেত্ৰত পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে। কিন্তু সমাজৰ কিছুমান ব্যক্তিয়ে ক'লাক যে আমাৰ এনেকুৱা ধৰণে দিলে নহ'ব। আমাৰ আটা বৃদ্ধ মানুহ এজন, তেওঁ সমাজৰ ওচৰত আঁঠুকাৰি নিজৰ নাক মাটিত খোৱাইবলৈ ক'ব লাগিব এই চান্দাটো শিৱৰাত্ৰিৰ আৰু হোমপুৰাৰ বুলি নিৰ্দিষ্টভাৱে তেওঁলোকে এনেধৰণৰ ক'বৰ কাৰণে দিছিল। তো যেতিয়া আমি ক'লাক এনেকুৱা ধৰণে আমি দিব নোৱাৰোঁ, তো আমাক 7 বছৰ আগৰ পৰাই এঘৰীয়া কৰি ৰাখিল। এতিয়া যোৱা ৰবিবাৰৰ পৰা তেওঁলোকে মিটিং এখন পাতি তেওঁলোকে সিদ্ধান্তত আহিল যে সমাজৰ কোনোবা ব্যক্তিয়ে যদি আমাৰ ঘৰত আহে বা আমি যদি সমাজৰ কোনোবা ব্যক্তিৰ ঘৰত যাওঁ, তেতিয়াহ'লে 500 টকাকৈ জৰিমনা দিব লাগিব। আৰু আমি, মোৰ ভাইটি আৰু মই, আমাৰ লগৰীয়া যিসকল আছে তেওঁলোকৰ লগত কথা পাতিব নোৱাৰোঁ, তেওঁলোকৰ খেলিব নোৱাৰোঁ। যদি খেলোঁ তেতিয়াহ'লে আমাৰ সমাজৰ মানে যিসকল ব্যক্তি আছে তেওঁলোকে আমাৰ লগৰীয়াকেইটাক কৈছে তেওঁলোকৰ পৰা 500 টকা ফাইন ধৰিব আৰু তেওঁলোককো এঘৰীয়া কৰি ৰাখিব পাৰে।